আজি মই আপোনালোকক কম আমাৰ অসমত মানে ইণ্টাৰ্ণ ডক্টৰসকলে যেতিয়া ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰে তাৰ পিছত এক বছৰ কম্পালসৰি ৰুৰেল পোষ্টিং কৰিব লাগে আৰু তেতিয়া স্যালাৰি কিমান পায় সেই বিষয়ে মই আপোনালোকক জনাম সম্পূৰ্ণভাৱে। তাৰ আগতে যদিহে আপুনি এজন নিট এস্পিৰেণ্ট হয় নাইবা মেডিকেল ফিল্ডত আছে তেন্তে আগন্তুক দিনত আহি থকা সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহক এতিয়া আমি আপোনালোকক ৰুৰেল পোষ্টিঙত ডক্টৰসকলে কিমান দৰমহা পায় সেই বিষয়ে কম, কিন্তু তাৰ আগতে আমি MBBSৰ বিষয়ে অকণমান কথা জানি লৈছোঁ। MBBS হৈছে 4.5 ইয়াৰ্ছৰ এটা কোৰ্চ। 4.5 ইয়াৰ্ছ পিছত এক বছৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে, কম্পালচৰি ইণ্টাৰ্ণশ্বিপ। আৰু ইণ্টাৰ্ণশ্বিপত কিমান চেলাৰি পায় অলৰেডি আপোনালোকক মই কৈছোঁ এটা ভিডিঅ'ত, সেইটো আপোনালোকে চাই ল'ব। ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰাৰ পিছত তাৰপিছত এক বছৰ ৰুৰেল পোষ্টিং কৰিব লাগে। ৰুৰেল পোষ্টিং কোনে কৰিব লাগে? যিহঁতে ষ্টেট কোটাত ছিট লৈছে, ষ্টেট কোটা ৰিজাৰ্ভ ছিট লৈছে তেখেতসকলে ৰুৰেল পোষ্টিং কৰিব লাগিব। এইটো ষ্টেট গভৰ্ণমেণ্টৰ পৰা কম্পালচৰি কৰা হয়। আৰু এক বছৰ ৰুৰেল পোষ্টিঙত কিমান চেলাৰি হ'ব মই আপোনাক সেইটো কৈ আছোঁ। যেতিয়া ৰুৰেল পোষ্টিং দিয়া হ'ব কোনোবা এটা গাঁৱত বা ৰিম'ট অঞ্চলত আপোনাক হেল্থ ৱৰ্কাৰ হিচাপে তাতে পোষ্টিং কৰা হ'ব, তেতিয়া আপোনাক এটা ফিক্স চেলাৰি দিয়া হ'ব। সেইটো কিমান হ'ব? ফিক্স চেলাৰিটো হ'ব আপোনাৰ 35,000। চেলাৰি হ'ব 35,000। চ' 35,000 ভালে এইটো। কিন্তু এক বছৰ আপুনি ৰুৰেল পোষ্টিং এক বছৰ কমপ্লিট হোৱাৰ পিছত তাৰপিছত আপুনি PG এক্সামো দিব পাৰে। যদি PG এক্সাম দিয়ে আপুনি অসমত থকা বিভিন্ন মেডিকেল কলেজত আপুনি PG কৰিব পাৰে। আৰু যদি আপুনি আৰু তাৰ লগতে PG এক্সামৰ লগতে যদি আপুনি পাৰ্মানেণ্ট PG নকৰে, যদিহে আপুনি পাৰ্মানেণ্ট জব কৰিব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব? আপুনি APSCৰ আণ্ডাৰত আৰু এটা এক্সাম দিব লাগিব বা এণ্ট্ৰেঞ্চ দিব লাগিব। সেইটো এক্সাম যদি আপুনি পাছ কৰিব পাৰে, যদি আপোনাৰ পাৰ্মানেণ্ট পোষ্ট হৈ যায়, যদি আপোনাৰ পাৰ্মানেণ্ট পোষ্ট হৈ যায় এক্সামটো দিয়াৰ পিছত, পাৰ্মানেণ্ট পোষ্ট যদি হৈ যায়, পাৰ্মানেণ্ট পোষ্ট, তেতিয়া আপোনাৰ দৰমহা কিমান হ'ব? তেতিয়া আপোনাৰ দৰমহা হ'ব পাৰে এটা ৰেঞ্জৰ ভিতৰত, মানে 30,000ৰ পৰা বেচিক পে আপোনাৰ 30,000ৰ পৰা হ'ব পাৰে 1,10,000 আপোনাৰ 10,000। 1,10,000 এইটো হ'ল আপোনাৰ বেচিক পে। 30,000ৰ পৰা 1,10,000ৰ ভিতৰত হ'ব পাৰে। কিন্তু ইয়াৰ লগত আপোনাৰ আৰু বহুত কিবা কিবি থাকে, গ্ৰেড পে, তাৰপিছত কোৱাৰ্টাৰ আৰু কিবা কিবি বহুত থাকে। তো চব মিলাই কিনে আপোনাক মই এভাৰেজ এটা কৈ দিছোঁ, মানে নৰ্মেলি কিমান পায়। নৰ্মেলি আপোনাৰ ডক্টৰসকলে যিসকল আমাৰ কি কয় ৰুৰেল পোষ্টিং কমপ্লিট কৰাৰ পিছত যেতিয়া ডক্টৰসকলৰ পাৰ্মানেণ্ট পোষ্ট হৈ যায়, তেতিয়া আপোনাৰ যিটো জেনেৰেল চেলাৰি বা নৰ্মেল চেলাৰি, জেনেৰেলি কিমান পায়? এইটো আপোনাৰ 60K। ৱাও, what a nice salary ন? 60K আপুনি গভৰ্ণমেণ্টৰ পৰা পাব। আৰু যদি আপুনি ডিউটি আৱাৰৰ বাহিৰত প্ৰাইভেটত যদি আপুনি প্ৰেক্টিছ কৰে সেইটো আৰু এইটো আপোনাৰ নিজৰ ইচ্ছা কিমানত মানে আপুনি একচেপ্ট কৰে। তেনেহ'লে চাওক 60K আপুনি যদি গভৰ্ণমেণ্টৰ পৰাই কিমান পাই আছে, 60 × 12 এইটো আপোনাৰ কিমান হৈ যায়? 7,20,000 হ'ব ন? 7,20,000 ইটছ এ হিউজ এমাউণ্ট। তো আপোনাক এটা মই থুলমূলকৈ আৰু এবাৰ কৈ দিছোঁ। তেন্তে ৰুৰেল পোষ্টিঙত আপুনি পাব 35,000 এটা ফিক্স চেলাৰি। তাৰপিছত যেতিয়া আপোনাৰ APSCৰ আণ্ডাৰত এণ্ট্ৰেঞ্চ দি কিনে যদি ফুল পোষ্টিং হৈ যায় তেতিয়াহ'লে আপুনি পাব কিমান? 30,000 to 1,10,000। কিন্তু জেনেৰেলি আমাৰ ডক্টৰসকলে কিমান পায়? চব মিলাই গ্ৰেড পে মিলাই 60,000ৰ ষ্টাৰ্টিং হয়। গতিকে চাওক, আৰু এইটো প্ৰত্যেক বছৰে বাঢ়ি থাকে দৰমহাটো, এপ্ৰক্স 3% ইনক্ৰিমেণ্ট হৈয়ে থাকে। গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু মেডিকেল ৰিলেটেড এনেকুৱা ভিডিঅ' পৰৱৰ্তী সময়ত আপোনালোকে জানিবলৈ, পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে, কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন লাগে তাৰ বিষয়ে জনাব। মই মানে নেক্সট আপোনাৰ BDS সম্পৰ্কত মই এটা ভিডিঅ' দিব বিচাৰিছোঁ। এনেকৈ 400+ পালে কেনেকৈ আমি BDS পাওঁ বুলি তাৰ কিছু টিপছ এণ্ড ট্ৰিক্স আছে। সেইবিলাক যদি আপোনাৰ কোনোবাই নিটত অলপ মাৰ্ক কম পাইছে, কোনোমতে 500 বা 500ৰ তলত আছে, নাইবা 520, 30 বা 450 এনেকুৱা পাইছে, তেওঁ মানে BDS পোৱাৰ এটা চান্স থাকে। তাৰ কাৰণে কিছুমান টেকনিক্স আছে, সেই বিষয়ে মই নেক্সট টাইম যদি আপোনালোকৰ লাগে তেন্তে নেক্সট টাইম ভিডিঅ' দিম বুলি ভাবিছোঁ। সেই বিষয়ে আপোনালোকে জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। ধন্যবাদ, নমস্কাৰ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।